নমস্কাৰ আমি পুনৰ উভতি আহিছোঁ প্ৰশ্নকালৰ মজিয়ালৈ আমাৰ লগত আছে বিশেষ অতিথি তেখেত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনআৰসিৰ প্ৰসংগটো আমি পাতি আছিলোঁ ডিসি আপোনালোকে এপইণ্ট কৰে বাকি মানুহখিনি আপোনালোকৰ গভৰ্ণমেণ্টৰ কৰ্মচাৰী থাকে চৰকাৰী কৰ্মচাৰী তাৰ পিছতে এনেকুৱা কি হ'ব পালে সক উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে নিৰ্দেশ দিছিলে যে উপায়ুক্ত আৰু এনআৰসিৰ কাম কৰা বিষয়াসকলৰ ওপৰত আমাৰ কোনো অধিকাৰ নাথাকিব তেওঁলোকৰ লগত আমি এনআৰসিৰ বিষয়ে একো ইন্টাৰেকশন কৰিব নোৱাৰো কথা পাতিব নোৱাৰো আৰু মুখ্যমন্ত্ৰী সোণোৱালক উচ্চতম ন্যায়ালয়ে ভৎসনাও কৰিলে তাৰ পিছত এজন মন্ত্ৰী হিচাপে উচ্চতম ন্যায়ালয়ৰ আদেশক অৱমাননা কৰি ডিসি সকলৰ লগত এই বিষয়ে আলোচনা কৰাৰ প্ৰশ্ন উঠিব নোৱাৰে সেই কাৰণে এনআৰসিৰ প্ৰিপাৰেচনৰ সময়ত মই যি ষ্টুডিওতে গৈছিলো তাতে মই এটাই কথা কৈছিলো যে আমাৰ হাত বন্ধা কিন্তু দল সংগঠনখিনিয়ে এতিয়া হিন্দু নাগৰিকত্বৰ বিলৰ কথা বাদ দিয়ক এনআৰসিখন ভাল কৰাৰ যত্ন কৰক এনআৰসিখনত যদি যাক লৈ আইএমডিটি আইনৰ জাজমেন্ট হৈছিল তেওঁলোকৰ নাম যদি ভাল ধৰণে বাদ পৰি গলহেতেন তেতিয়ালে কথাবোৰ নাহিলহেতেন লিজেসি ডাটাত কি হল যে মোৰ নামটো ৰহমান মই মোৰ লৰা আলী বা হুসেন হ'ব পাৰে কিন্তু হিন্দু বঙালী এজনৰ নামটো পালৰ লৰা পালেই হ'ব লাগিব এতিয়া এই কথাখিনি মই ৰেকৰ্ডৰ পৰা কৈছিলো মই বাহিৰৰ পৰা কোৱা নাই প্ৰতীক হাজেলা ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত কলে যে লিজেসি ডাটা চুৰি হৈছে সুপ্ৰিম কোৰ্টে কলে যে 10% আৰু ভেৰিফাই কৰিব পাৰি নেকি টেষ্ট চেকিং আৰু সেই বিষয়টো সুপ্ৰিম কোৰ্টে ভৱিষ্যতৰ দিনত খোলা ৰাখিব বুলি কৈছে গতিকে মই আশা কৰো অসম গভৰ্ণমেণ্টে ইতিমধ্যে সুপ্ৰিম কোৰ্টত এপিল কৰিছে যে এনআৰসিৰ লিজেসি ডাটা ৰিভেৰিফাই হ'ব লাগে গোটেইখিনি হিন্দু মুছলমান সকলো অসম চৰকাৰে ইতিমধ্যে কৰিলে অসম চৰকাৰে ইতিমধ্যে আমি সুপ্ৰিম কোৰ্টত আবেদন কৰিছো সুপ্ৰিম কোৰ্টে কৈছে যে ড্ৰাফট ক্লেইম অবজেকশন হৈ যাওক তাৰ পিছত আমি বিষয়টো চাম মই আজিও দল সংগঠনক অনুৰোধ কৰিম এই বিষয়টোৰ ওপৰত চকু দিয়ক আমাৰ জাতিটো আৰু নাই এটা কাক লৈ আমি তৰ্ক বিতৰ্ক কৰি আছো এটা প্ৰশ্ন এইটো ক্ষেত্ৰত উত্থাপন হয় যেতিয়া প্ৰতীক হাজেলা ডাঙৰীয়াই ক'লে সুপ্ৰিম কোৰ্টত যে লিগেসি ডাটা চুৰি হৈছে ট্ৰেডিং হোৱা বুলি কৈছে তাৰ পিছত তেওঁ সেইটো যুক্তি দৰ্শাই কৈছিল যে আগৰ 10খন নথি কৰিব লাগে সমৰ্থিত নথি 15খন কৰিব নালাগে কিন্তু অসম চৰকাৰে আকৌ 15খন নথি বিচাৰিলে কিয় সেইটো কৰিলে কি হলহেতেন আপুনি যদি ড্ৰাফট কৰোতে 15খন নথি লৈছে আৰু ক্লেইমছ এণ্ড অবজেকশনত নলব তেতিয়া এই এনআৰসি খনক ভুক্তভোগী সকলে চ্যালেঞ্জ কৰি নোহোৱা কৰি দিলেহেতেন ক্লেইমছ কৰোতে তেওঁলোকে নথি দিছে ইতিমধ্যে ক্লেইমছ কৰোতে এবিট নথি দিলে লিজেসি ডাটা দিলে আগতে আবেদন দিছে মানে প্ৰতীক হাজেলা ডাঙৰীয়াই কৈছিল যে 51 আৰু 71 ৰ লিজেসি ডাটা লব নালাগে ফ্ৰড হোৱা মানে ডাটা দুখনকে লব নালাগে বুলিতো আপুনি কব নোৱাৰে কাৰণ তেতিয়া সুপ্ৰিম কোৰ্ট বা ভৱিষ্যতে আইনে কব যে তোমালোকে গোটেই বিয়াখন এনেকে পাতিলা খালি দৰা যোৱাৰ সময় নিয়মটো বদলাই দিলা হেতু হ'ব নোৱাৰে নিয়ম এটা হ'ব লাগিব গতিকে প্ৰতীক হাজেলাৰ আবেদনটো আইনৰ আৰু যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নাছিলে সেইকাৰণে সুপ্ৰিম কোৰ্টে সেই আবেদনটো নাকচ কৰিলে এটা পইণ্ট তেখেতৰ আছিল যিহেতু আবেদনৰ লগত ক্লেইম যিসকলে কৰিব আবেদনৰ লগত সেই নথি জমা দিছে গতিকে পুনৰ জমা দিয়াৰ কি নহয় এই বিষয়টো উচ্চতম ন্যায়ালয়ে কলে যে প্ৰতীক হাজেলাৰ আবেদনখনৰ মেৰিট নাই তেওঁ কলে যে তুমি যিখন আবেদন কৰিছা দিস ইজ নট সাস্টেইনেবল কাৰণ তুমি মানুহৰ পৰা নেচাৰেল জাস্টিসটো কাঢ়ি আনিব নোৱাৰা আমি বিচৰা নাই যে কিবা ভুল কিবা এটা কৰি এনআৰসি খন পাছ হওক আমি বিশ্বাস কৰো যে এনআৰসি খনৰ অফিচাৰখিনি দিওতে এতিয়া সুপ্ৰিম কোৰ্টে কৈছে যে কাখৰ জিলাৰ পৰা মানুহ লৈ গৈ কৰিব পাৰি নেকি এই কথাবোৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰত আহিছে আজি ধুবুৰী গোৱালপাৰা বা দৰং মৰিগাঁৱৰ এটা বৃহত্তৰ অঞ্চলৰ টেট শিক্ষকৰ পৰা মৌজাদাৰৰ পৰা সকলোখিনি এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তি বঙালী হিন্দুৰ সেই সুবিধা নাই কিন্তু এটা বিশেষ সম্প্ৰদায়ৰ গোটেই সেই জাগাবিলাকত তেনেকে মানুহক পোষ্টিং দিলে মানুহ ওলাই আহে থাকিব নোখোজে বহুত টেট শিক্ষয়িত্ৰী উজনি অসমৰ পৰা গৈছিল বিভিন্ন জাগাৰ পৰা গৈছিল শিক্ষক গৈছিল ট্ৰান্সফাৰ লৈ ওলাই আহিলে তাত কোনো নাথাকে কি কাৰণে নাথাকে কিয় নাথাকে সুধিলে মোক আপুনি সুধিব মই কম
এইটো প্ৰশ্নৰ লগত মিক্স নকৰোঁ, আপুনি সুধিব। এতিয়া কথাটো হ'ল গোটেই ছিষ্টেমটো তেওঁলোকৰ, সেইকাৰণে সুপ্ৰিম কোৰ্টে বাধ্য হৈ এই কথাটো অলৰেডি এটা অৰ্ডাৰত অবজাৰ্ভ কৰিছে যে নেইবাৰিং ডিষ্ট্ৰিক্টৰ অফিচাৰ লৈ গৈ কৰিব পাৰি নেকি। গতিকে যিসকলে NRCত নিজৰ নাম সোমোৱা বুলি ফূৰ্তি কৰি আছে, মই ভাবোঁ যে ফূৰ্তিটো অলপ সোনকালে হৈছে, কাৰণ সুপ্ৰিম কোৰ্টে কৈছে যে এই ইছ্যুটো আমি আকৌ পৰীক্ষা কৰিম। NRC মনুমেণ্টেল ফেইলাৰ নেকি? মই NRCখনক সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত চলি থকা বস্তু এখনক ফেইলৰ বা ছাকচেছ কৰাৰ অধিকাৰ মোৰ নাই, কিন্তু এজ এ ব্যক্তি হিচাপে যদি কামৰূপ মেট্ৰ' কামৰূপ ৰুৰেলত যদি 18% নাম কাটা যাব পাৰে, য'ত সুপ্ৰিম কোৰ্টে IMDT আইনত য'ত ডেমগ্ৰাফি চেঞ্জৰ বিষয়ে যিকেইখন জিলাৰ কথা উল্লেখ কৰিছিল তাত মাত্ৰ 6%, গতিকে ফাণ্ডামেণ্টেল প্ৰব্লেম NRCখনত আছে, সেই কথাটো আমি অসম চৰকাৰে এফিডেভিট যোগে সুপ্ৰিম কোৰ্টক জনাইছোঁ। এই যিটো কৈছিল কিয় থাকিব নোখোজে, কি কাৰণ? তাত মই ভাবোঁ যে আপোনালোকৰ সংবাদ মাধ্যমত কিছুদিন আগতে যমুনামুখৰ এগৰাকী শিক্ষয়িত্ৰীৰ কথা ওলাইছে, সতীৰ্থ হৰণ ধৰ্ষণ। 2011-13 টেট শিক্ষক এপইণ্টমেণ্টৰ পিছত প্ৰথম ঘটনা ঘটিলে মঙলদৈৰ পৰা দৰগাঁৱত যাওঁতে, তাৰ মাজত হ'ল ঘটনা। আৰু গোটেই ছিষ্টেমটো তাত সেই জেগাবিলাকততো এসময়ত হিন্দু মানুহ আছিলে, তাৰ কালী মন্দিৰবোৰ ক'ত গ'ল, তাৰ দুৰ্গাবাৰীবোৰ ক'ত গ'ল? আজি কেইদিনমান আগতে মইনবৰীৰ বিতৰ্ক চলি আছে, মইনবৰী সত্ৰৰ বিতৰ্ক, কিন্তু মইনবৰীত থকা কৃষ্ণ মন্দিৰ আৰু কালী মন্দিৰ দুটা ক'ত গ'ল? কেইজনমান মানুহে ডিঙি ফুলাই ফুলাই টিভিত কথা কৈ আছে, মই তেওঁলোকক সুধো, ঠিক আছে মইনবাৰী সত্ৰখনক আপোনালোকে বিদায় দিছিলে কান্দি কান্দি, আৰে বিদায়টো দিবই, গ'ল যেতিয়া উদ্ধাৰ পালোঁ বুলি, আদৰি লৈ আহক এতিয়া। দ্বিতীয়তে মইনবৰীত থকা কৃষ্ণ মন্দিৰ আৰু কালী মন্দিৰ দুটা ক'ত গ'ল, তাৰোতো হিচাপ নিকাচ ওলাব লাগিব। মইনবৰী আৰু এটা ঘটনা ঘটিছিল, যেতিয়া একাংশ লোকে তাত সত্ৰখন ধ্বংস কৰিবলৈ জ্বলাই দিবলৈ আহিছিল, তেতিয়া একাংশ মুছলমান লোকে একো বাধা দিছিল। বাধা দিয়াটোতো কোনোতো তাততো তথ্য নাই, যিটো কোৰ্টত কেছ আছে, চাৰ্জশ্বিট হৈছে আৰু যিবিলাক থানাত গোচৰ চলিছে, তাত বাধা দিয়াৰ তথ্য ক'তো নাই। এতিয়া হৈছে কি, বৰপেটা সৰভোগত আমাৰ মানুহবিলাক, হয়, সত্ৰৰ কথা কওঁতে মই আকৌ এটা আপোনাক উনুকিয়াই দিওঁ। আদি এলেঙি সত্ৰ লখিমপুৰ, তাতো তেনেকুৱা ঘটনা ঘটিছে, সন্দেহযুক্ত নাগৰিকে সত্ৰৰ মাটি দখল কৰি আছে, তাত অপৰাধ সংঘটিত কৰিছে। যিটো কথা ৰবীনদেৱ চৌধুৰীয়ে যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন PIL ফাইল কৰিছিল, এইটো 2004-03-04 কথা হ'ব, তেতিয়া তাত সকলো কথা উল্লেখ কৰা আছিল। আপুনিও সেই সময়ত মন্ত্ৰী আছিল, চৰকাৰ আছিল, একো নকৰিলে কিয় তেতিয়া? আপুনি এটা কথা বুজিব লাগিব যে প্ৰথম কথা, মোক এটা আপুনি ব্যক্তিগত সেইটো এটা বেলেগ কথা, কাৰণ মই এখন চৰকাৰত আছিলোঁ, এইটো ডিপাৰ্টমেণ্ট মোৰ নাছিলে। এই প্ৰশ্নবিলাক আপোনালোকে তৰুণ গগৈক কৰিব লাগিব। যদি স্বাস্থ্য বিভাগত এনেকুৱা ঘটনা হৈছিল, মই উত্তৰটো দিব পাৰিম, যিহেতু মই বিভাগবিলাক নাচাইছিলোঁ। কিন্তু যেতিয়া মই মইনবৰীত গৈছিলোঁ, প্ৰভাৱশালী মন্ত্ৰী হিচাপে এই শব্দবিলাক আপোনালোকেতো তৰুণ গগৈ ডাঙৰীয়াই সেই সময়ত কেনেকুৱা আচাৰ ব্যৱহাৰ কথা বতৰা, সেইটোতো টিভিতে আপোনালোকে দেখিছে। প্ৰভাৱশালী এইবোৰ আপোনালোকৰ শব্দ, কিন্তু চৰকাৰৰ ভিতৰত থাকিলে আজিও যদি মোক গৃহ বিভাগৰ কথা সোধে, মই উত্তৰ দিব নোৱাৰোঁ। এইটো এটা নিজৰ নিজৰ শৃংখলাৰ মাজত থাকিব লাগিব। কিন্তু এই ঘটনাসমূহ য'ত য'ত হৈছিলে, তাত ব্যক্তিগতভাৱে সেই সময়ত গোটেই কথাবিলাক আমাৰ দল চৰকাৰৰ মঞ্চত বিভিন্ন সময়ত কথাবোৰ কোৱা হৈছিলে। ইমানলৈকে কোৱা হৈছিল যে কাজিৰঙাত আমি ফৰেষ্ট বেটেলিয়ন এটা খুলি নিদিওঁ কিয়, মানুহখিনিক উঠাই নানো কিয়, মানুহখিনিক বেলেগ জেগাত লৈ নাহো কিয়। এই কথাবোৰ বিভিন্ন সময়ত দলৰ ভিতৰত চৰ্চা চলি আছিল। কিন্তু কংগ্ৰেছ দলৰ ভিতৰত আপুনি বহুত কাম কৰিব নোৱাৰে, তাত এটা সীমাবদ্ধতা আছে। আজি যিখিনি মই কৰিব খোজো সেইখিনি মই কৰিব পাৰিছোঁ, কৰিব পাৰোঁ। এটা মোক যদি কোনোবাই কিয় আগতে কিয় নকৰিলা, মই আগতে নকৰি বুলি এটা পিছত নকৰিম নেকি? মানে ভুলৰ শুধৰণি নহয়, মই যেতিয়া সুযোগ পাম। আজি আপুনি ৰিপৰ্টাৰ আছিলে নিউজ 18ৰ, বহুত মোৰ লগতো এনেকে বহি কথা ক'ব নোৱাৰিব। আজি প্ৰমোচন হ'ল, আপুনি কথা ইণ্টাৰভিউ লৈছে, আগততো আপুনি তলৰ পৰা ৰিপৰ্টিং কৰিব লাগে। গতিকে যি পৰিৱেশে আপোনাক যেনেকুৱা পৰিৱেশ দিব, যোনে আপুনি এডিটৰ হ'ব, আপুনি এডিটৰৰ দৰে ব্যৱহাৰ কৰিব।
যিদিনাখন সাংবাদিক থাকিব সাংবাদিকৰ দৰে ব্যৱহাৰ মানে কৰিব আপোনাৰ প্ৰমোচন হৈছে এতিয়া আজিৰ দিনটোত আমি পাৰো দলৰ পৰিৱেশ এইটো যে মুকলিকৈ হিন্দুৰ কথা কওক কোনো আপত্তি নাই এই যিটো নাগৰিকত্ব সংশোধনী বিধেয়ক আপুনি যুক্তি দৰ্শাইছে যে মুছলমান বাঢ়িছে কিন্তু মই এটা কথা এই সুধি লওঁ এইটো হ'ল অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিল 1950 চনত অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত তেখেতে লিখিছিল বাহিৰৰ হিন্দু আনি বা মুছলমানে উন্মাদনা অসমত সুমুৱাই অসমলৈ বেছি সংখ্যক হিন্দু বাহিৰৰ পৰা নানিলে অসম পাকিস্তানলৈ যাব বুলি অসমীয়া হিন্দুকেইটাক ভয় দেখুৱায় আৰু বাহিৰৰ পৰা অসমলৈ বেছি সংখ্যক মুছলমান আমদানি নকৰিলে অসমীয়া মুছলমানকেইটাৰ ওপৰত অসমীয়া হিন্দুই উপদ্ৰৱ কৰিব বুলি ফুচুলাই অসমীয়াৰ ভিতৰত বিভেদ অশান্তি সৃষ্টি কৰি বাহিৰৰ হিন্দু আনি আৰু মুছলমানী ষড়যন্ত্ৰই অসমীয়াৰ ওপৰত আধিপত্য কৰাৰ পথ মুকলি কৰিব তেখেতে কোন চনৰ কথা 1950 চনত 1950 চনত অসমত হিন্দুৰ সংখ্যাগৰিষ্ঠতা আছিল যুক্তিখিনি একেই অসমীয়াৰ সংখ্যাগৰিষ্ঠতা আছিল তেখেতে সেই সময়ত যিখিনি কথা ক'লে সেইখিনি আজি তথ্যৰ ভিত্তিত যদি আপুনি যুগুতাই চাই এতিয়াতো অসম সংখ্যালঘিষ্ঠ হৈ গ'ল অসমীয়া এইটো ফুচুলোৱা না কি কেনেকে ষ্টেটিষ্টিক্স এতিয়া অসমত সিংগল লাৰ্জেষ্ট মেজৰিটি হৈছে বেংগলী মুছলিম ধৰ্মীয়ভাৱে ধৰ্মীয় আৰু এথেনিক বৰ্ণ ধৰ্ম দুইটাই মিলি মানে অসমীয়া মুছলমানখিনিক মই কোনো আলোচনা নানোৱে তেওঁলোকক মই অসমীয়া বুলি যিটো ফিগাৰ দিছে তাত যিটো মই ফিগাৰ দিছো তাত সিংগল লাৰ্জেষ্ট আজিৰ দিনত অসমত কমিউনিটি হৈছে বংগীয় মুছলমান মানুহ দে আৰ 31%. বামুনো 31 নাই আহোমো 31 নাই টি গাৰ্ডেনো 31 নাই কোনো নাই সো যিটো অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সেই সময়ত আশা কৰিছিল আশানুৰূপ নহল কাৰণ 71ত মানুহ সোমাই আহিলে তেওঁ যেতিয়া 1950ত অভিভাষণ দিছিল সেই সময়ত পাকিস্তান আৰু বাংলাদেশ বিভক্ত হোৱা নাছিল পাকিস্তান গতিকে বাংলাদেশ গঠনৰ সময়ত 67ৰ পৰা যিটো অনুপ্ৰৱেশ হ'ল সেইখিনিতো তেখেতে সেইটো সময়ত এন্টিসিপেট কৰিব পৰা নাছিল অসমৰ বুৰঞ্জীখন সলনি হ'ল ফ্ৰম 1967 যেতিয়াৰ পৰা বাংলাদেশৰ মুক্তি আন্দোলন আৰম্ভ হ'ল আৰু সেই সময়ৰ পৰিৱেশত যিটো লাৰ্জ স্কেল ইনফ্লেশ্যন হ'ল 71ৰ সেন্সাসে প্ৰথম পৰিস্থিতিটো পৰিৱৰ্তন দেখুৱালে আৰু সেই কাৰণে হীৰালাল পাটোৱাৰী যেতিয়া মঙ্গলদৈত বুলু উঠিলে তেখেতৰ মৃত্যুৰ পিছত তাৰ ভোটাৰ লিষ্টখনতে মানুহ ভয় খাই গ'ল 71ৰ আগত ইট ওয়াজ এ ষ্টেবল সমস্যা আহিলে 67ত বিমলা প্ৰসাদ চলিহাই প্ৰায়বোৰ মানুহ খেদি পঠিয়াইছিল মানুহবোৰ আকৌ ৰিএন্টাৰ কৰিলে বাধা দিয়া নগল এতিয়া আজি আপোনালোকে টিভিত যিখিনি মানে কথা কৈ আছে তেওঁলোকে কেইটামান কথা অসমৰ মানুহক কোৱা নাই প্ৰথম মই আপোনাক খুব ক্লিয়াৰলি কৈছো আপুনি মোক 2 মিনিট সময় দিব 91ত অসমৰ হিন্দুৰ জনসংখ্যা আছিল 67% মই সেন্সাস কৈ আছো মোৰ ফিগাৰ নহয় 2001ত হিন্দুৰ জনসংখ্যা নামি আহিলে 64% 2011ত হিন্দুৰ জনসংখ্যা নামি আহিলে 61.4 তাৰমানে বাংলাদেশী হিন্দু সোমালেওতো তেওঁলোকে হিন্দু বুলিয়ে হাত সোমালেহেঁতেন তাৰমানে অসমত এজে হল হিন্দুৱে কমি গৈছে বঙালী হিন্দু বাদ দিয়ক অসমীয়া হিন্দু বাদ দিয়ক মাৰুৱাৰী বিহাৰী বাদ দিয়ক হিন্দু বুলি যেটো স্পেচিছ আমি নিজক কওঁ সেই বস্তুটো কমি আহিলে 67ৰ পৰা 61% 6% কমিলে জনসংখ্যা বৃদ্ধি হৈছে নে জনসংখ্যা মই টাৰ্মছত জনসংখ্যা বৃদ্ধি হৈছে 1.50ৰ পৰা 1.91 জনসংখ্যাৰ পাৰ্সেন্টেজ কমিছে 67ৰ পৰা মই মানে মুছলমান যেটো কৈছো মই আহি আছো এতিয়া 67ৰ পৰা 61 আমি হলো মানে 6% গল মুছলমান জনসংখ্যা 1991ত আছিল 28% মই অম্বিকাগিৰি চৌধুৰী 1952 ইট ওয়াজ জাস্ট 12% তেখেতে এখিনি কথা ক'ব পাৰিলেতেন কিন্তু আজি তেতিয়াই পৰিস্থিতিৰ ভয়াবহতা তেতিয়াই 12%তে তেওঁ এইবিলাক কথা কৈছিলে এতিয়াতো তেওঁ বাংলাদেশৰ মুক্তি সংগ্ৰাম এইবিলাকটো পাৰ হৈ গল ইতিহাস বহুত ব্ৰহ্মপুত্ৰ দি বহুত পানী পাৰ হৈ গল 28.4% মুছলিম it has now increased to 34 তাৰমানে যি 6% কমিলে 6% মুছলিমত বাঢ়িলে এতিয়া ইয়াৰ পৰা
থলুৱা মুছলমান 2 বাদ দিয়ক 3% বাদ দিয়ক 31% বংগীয় মুছলমান মানুহ আজি হৈ গ'ল এটা বহুতে কয় অসমখন ত্ৰিপুৰা হ'ব নিদিও আৰে বাবা তোমাৰ হাতত পাৱাৰ কি ত্ৰিপুৰা হ'ব দিবানে নিদিবা প্ৰথমখন যদি এই 61ৰ পৰা বঙালী হিন্দু মোৰ মতে 8 লাখ অখিল গগৈৰ মতে 20 লাখ বাদ দিয়ক এই মানুহখিনি যদি আজি কাটি দিয়ে হিন্দু পপুলেশ্যন কাম ডাউন একৰ্ডিং টু মি টু 58% একৰ্ডিং টু অখিল গগৈ 54% আৰু গ্ৰোথ যদি চাই প্ৰত্যেকবাৰে 3% আমি অটোমেটিক কমি আহিছো তাৰমানে 2021ত আমি 50 বংগীয় মুছলমান মানুহ সেই অনুপাতে যদি বাঢ়ি যোৱা দেখুৱাই তেতিয়ালে তেওঁলোক হ'বগৈ 39-40 এটা তেওঁলোকে সিদ্ধান্ত ল'ব অসমখন আমি কাশ্মীৰ কৰিম নে ত্ৰিপুৰা কৰিম আপুনি মই কেনেকৈ ল'ম মোক এইটো কথা বুজাই দিয়কচোন মানে বংগীয় মুছলমানে তেওঁলোকৰ হাতত সিট থাকিব দে উইল বি দা লাৰ্জেষ্ট মেজৰিটি কমিউনিটি মুখ্যমন্ত্ৰী তেওঁলোকৰ হ'ব এমএলএ তেওঁলোকৰ হ'ব সিদ্ধান্তটো তেওঁলোকৰ ল'ব তেওঁলোকক বাছনি কৰি আপোনালোকে বিদেশী হিচাপে চিনাক্ত কৰক চক এটা হৈছে যে অসম চুক্তিখন 51ৰ ভিত্তিত যদি হ'লহেঁতেন একজেক্টলি মই অম্বিকাগিৰি ৰায়চৌধুৰীলৈকে ঘূৰি গৈছো তেতিয়ালে আমাক বংগীয় হিন্দু মুছলমান কাৰোৱে প্ৰয়োজন নাই মই তেওঁৰ লগত আজিও একমত যোৱাকালিও মই দুইটা টিভিত কৈছো যদি আসু আমি সকলোৱে মিলি কাট অফ ইয়াৰ 1951ত নিব পাৰো তেতিয়ালে আমাক হিন্দু মুছলমান কাকো দৰকাৰ নাই সেই পজিশনটোলৈকে আমি আহি যাওঁ যেটো 1950ৰ পজিশন কিন্তু যেহেতু 51 কাট অফ নহল 71 হল এতিয়া এই মানুহখিনিকটো আমি অসম একৰ্ডে পাত্তা দি দিলে মাটিৰ পাত্তা আৰু এতিয়া আপোনালোকে কয় অসম চুক্তিখনৰ ভাল বস্তু নাই এটা কি কৰো আপোনালোকে কক আপোনালোকে মানে এই যে গাখীৰ খোৱা সাংবাদিক কেজন আচ্ছা বাকি কেজন কথা কোৱা নাই যি কেজনে গাখীৰ খুৱায় সাংবাদিকে গাখীৰ খোৱাটো মই জীৱনত দেখা নাই টিভি ষ্টুডিঅ'ত কবিতাও আবৃত্তি কৰে সাংবাদিকে দুটা ভিউ ইয়াত কয় হিমন্ত বিশ্ব শৰ্মাই কমিউনিয়েল কৈ আছে মুছলিমৰ কথা তোমালোকে যে বাংলাদেশী হিন্দু হিন্দু হিন্দুক গালি পাৰি আছা এই যে ৰব হেতু কমিউনিয়েল নহয় নেকি এওঁলোক কেনেকুৱা ধৰণৰ মানুহ মই যদি ষ্টুডিঅ'ত কওঁ বংগীয় মুছলমান হেতু কমিউনিয়েল আৰু তেওঁলোকে বংগীয় হিন্দু কৈ আছে হেতু কমিউনিয়েল নহয় কমিউনিয়েলৰ ডেফিনেশ্যনটো হ'ল যে ইউ ক্যানট নেম এনি ৰিলিজন ইফ এট অল তোমালোকে বাংলাদেশী হিন্দু বুলি হিন্দুক গালি দিব পাৰিবা আৰু মই তথ্যৰ ওপৰত বংগীয় মুছলমানৰ কথা ক'ব নোৱাৰো এতিয়া পৰিৱেশ পৰিস্থিতিটো এনেকুৱা হৈছে যে কোনোবাই ক'লে মুছলমানৰ পক্ষত কোনোবাই ক'লে হিন্দুৰ পক্ষত গোটেই ধৰ্ম নিৰপেক্ষ যিটো চৰিত্ৰ অসমখন ইউ ক্যানট এফৰ্ড টু বি সেকুলাৰ ইন দ্যাট ৱে অসমৰ পৰিৱেশটো এইটো মই ক'লোৱে নহয় যিটো জানক আপুনি যদি অসমখন কাশ্মীৰ হ'ব দিব নোখোজে পৰৱৰ্তী পৰ্যায়ত কাশ্মীৰ হোৱাৰ পিছত সিদ্ধান্ত হ'ব ত্ৰিপুৰা হ'ব নে কি হ'ব চিনাক্ত কৰক কাক চিনাক্ত কৰিব আপুনি 51ৰ পৰা 71লৈকে মাটিৰ পট্টা অসম চুক্তি দিয়েই দিলে অসমীয়া জাতিটোক কেনেকে হাত বান্ধি লৈছে 51ৰ ক্ষেত্ৰতে প্ৰণৱ গগৈ ৰিপৰ্ট আছে আপোনালোকৰ প্ৰণৱ গগৈয়ে কৈছে খিলঞ্জীয়াৰ 6 অনুসূচীৰ কাৰণে হেতুটো আমি আনি আছো 6 নম্বৰ একৰ্ড আসাম একৰ্ডত এইবাৰ এছেম্বলিত আনিব এছেম্বলিত নহয় পাৰ্লিয়ামেন্টত আনিব কমিটি কেখনৰ পাটো মানুহখিনি গুছুৱাই দিলে আকৌ নতুন মানুহ আনিব লাগিব নহয় মানে যিখন প্ৰণৱ গগৈ ৰিপৰ্ট সেইখন বিধানৰ প্ৰণৱ গগৈ ৰিপৰ্টখন বিধানসভাৰ লগত কথা নাই ভাৰতৰ সংবিধানৰ 371 নম্বৰ ধাৰাত সোমাব লাগিব যাৰ কাৰণে নেকি কমিটিখন বনোৱা হৈছিল এতিয়া কমিটিখনৰ পৰা কিছু মানুহ আঁতৰি গ'ল এতিয়া আমি চিন্তা কৰি আছো কি কৰিব পাৰো নতুন প্ৰপ'জ কৰিব নেকি প্ৰপ'জ কৰিব বা তেওঁলোকক কথাখিনি বুজাব যেটো হয় হেতু দুই এদিনতে আমাৰ ক্লাৰিটি ওলাব 51ৰ পৰা 71ৰ মানুহখিনি ডিটেকশ্যন আৰু ডিপৰ্টেশ্যন নহব বুলি চুক্তিয়ে কৈ দিলে ফলত আপুনি আজি হিন্দু মাইনৰিটি হৈ গ'ল 71ৰ পিছতে ডিপৰ্টেশ্যন নহল আৰু 71ৰ পিছৰখিনিটো এনআৰসি আইডেন্টিফাই কৰাৰ প্ৰসেছ এটা চলি আছে ইয়াক লৈ গলে কৰবাত কিবা এটা 20-25 লাখ মানুহ আপুনি পাব পাৰে শেষত গৈ মই নাজানো কি হয় আজি আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে কিবা এটা হ'বগৈ এতিয়া কথাটো হ'ল অসমত আপুনি ধৰ্ম নিৰপেক্ষ হ'ব নোৱাৰে য'ত আপোনাৰ নামঘৰ মন্দিৰ সত্ৰ সব নোহোৱা হৈ আছে তাত আপুনি কোৱালিফাইড সেকুলাৰ হ'ব লাগিব আপুনি একেবাৰে ধৰ্ম নিৰপেক্ষ হ'ব নোৱাৰে আপুনি ক'ব যে হয় মই ধৰ্ম নিৰপেক্ষ তোমালোকক আমি আক্ৰমণ নকৰো কিন্তু তোমালোকে আক্ৰমণ কৰিলে ঢালখন আমি লম ঢাল কি হ'ব ঢাল মানে এই যে আজি যিখিনি কৈ আছো যে তোমালোকে আমাক 21তে গিৰাব খুজিছা
21টা 17টা সিট তোমালোকে লৈ যাব খুজিছা আমি কিবা এটাতো প্ৰটেকশ্যন ল'ব লাগিব এই 6 নং দফা অসম চুক্তি এই গোটেইকেইটা কাম নিৰ্বাচনৰ আগত মুৰামুৰি সময়ত কিয় কৰা হ'ল সেইটোৰ পৰা কি আপত্তি আছে সব কাম নিৰ্বাচনৰ আগতে হয় সেইটোত আপত্তি এইটো এটা আপত্তি কৰাৰ কথা নেকি আপত্তি কৰিব লাগে কামবিলাক জনকল্যাণমূলক কামবিলাক সব চৰকাৰে নিৰ্বাচনৰ আগে পিছে কৰে কমিটিখন গঠন কৰি দিব ইলেকশ্যন আহিব কৰিব তাৰ পিছত চৰকাৰ কোন নাই ঠিক নাই আপুনি হয়তো ভাবিব যে মোদী গভৰ্ণমেণ্টে আহিব মই হয়তো কম কোন নাই ঠিক যে নাই কেবিনেট ডিচিশন এটা হ'ল যে অসমীয়া মানুহক বিধায়নী ক্ষমতা দিয়া হ'ব নিয়োগৰ ক্ষেত্ৰত অসমীয়া মানুহৰ আসন সংৰক্ষণ হ'ব কেবিনেট ডিচিশনটো হৈ গ'ল নহয় এটা কোনখন চৰকাৰে কেবিনেট ডিচিশনটো সলনি কৰিব কাৰ সাহস আছে যদি আমি সব সাৰেন্ডাৰ কৰি থাকো বেলেগ কথা কিন্তু এইটোতো এনেই মোদীয়ে কৰা এইটো এনাউন্সমেন্ট নহয় ইট ইজ এ কেবিনেট ডিচিশন 6টা জনগোষ্ঠীক জনজাতীয়কৰণ কৰিব লাগে বুলি এইটো কেবিনেট ডিচিশন নহয় সদনত বিল গুচি গ'ল এতিয়া আপোনালোকে কৈছে যে 60 বছৰ কংগ্ৰেছে নকৰা কামখিনি 2.5 বছৰতে আমি সব শেষ কৰি দিব লাগে বিপিএফৰ পৰা বিৰোধ আহিছে সেইখিনি গোটেই সমাধান হ'ব বিৰোধ আছে কাৰণেতো গোটেইখিনি কাম একেলগে নহয় মন্ত্ৰীয়ে কৈছে আমি গোটেইখিনি সমাধান কৰিম নহয় সেইকাৰণেতো ৰাইজে আমাক দায়িত্ব দিছে এটা এটাকে কৰি গৈ থাকিম কোনো জনগোষ্ঠীৰ প্ৰটেষ্টাৰো নহ'ব কোনো কাৰো ক্ষতি নোহোৱাকৈ আমি কৰিম তাত ওবিসি কোটাৰ পৰা আহিব অবভিয়াছলি ওবিসি কোটাৰ পৰা আহিব 6টা জনগোষ্ঠী ওবিসিৰ পৰা এসটিত অহাৰ পিছত ওবিসিত কোন থাকিব বহুত মানুহ ওবিসিতটো মাত্ৰ কেইটামান কমিউনিটি থাকিব জনসংখ্যাৰ আধাৰত এটা এসটি আদাৰ্স বুলি আমি কেটেগৰী কৰিম ওবিসিৰ পৰা পাৰ্সেন্টেজ খিনি এসটি আদাৰ্সত আহিব ষ্টেট গভৰ্ণমেণ্ট কিন্তু ইউনিয়ন গভৰ্ণমেণ্টত এটো ভাগ নহব তাত সকলোৱে সমানে পাব লাগিব বাহিৰত এসটি ষ্টেটাছ পাব ইউপিএসসিত ভাগ নহব এসটি কিন্তু অসমত আমি এসটি আদাৰ্স এসটি হিলছ এসটি প্লেইনছ মানে ইউপিএসসি তেওঁলোকে সুবিধাটো পাব আপুনি ওলোটাই কৈছে ইউপিএসসি মিলিটাৰী সিআৰপি এইবিলাকত একে সমানে পাব এসটি হিচাপে পাব অসমৰ ৰাজ্যিক চাকৰিত 3 ভাগ হ'ব এসটি হিলছ এসটি প্লেইনছ এসটি আদাৰ্স বাকি 6টা জনগোষ্ঠীৰ ক্ষেত্ৰত এটো তেওঁলোকে মানি লৈছে গোটেইখিনি জানে কাৰণ অসম বিধানসভাৰ ৰিজলিউচনটো এনেকে আছিলে যে উইদাউট এফেক্টিং দ্য ৰাইটছ এণ্ড প্ৰিভিলেজ অফ এক্সিষ্টিং ট্ৰাইবছ কেতিয়ালৈকে হ'ব মই ভাবো আমি যদি কমিটিখনে আমি 3 সপ্তাহ সময় লৈছো আমি যদি 3 সপ্তাহত ৰিপৰ্টটো দিব পাৰো বাকিখিনি সংসদৰ কথা এতিয়াতো আৰু এক্সিকিউটিভৰ হাতত নাই এটোতো পাৰ্লিয়ামেন্টত গুচি গ'ল গতিকে মই ভাবো যে যিমান সোনকালে পাৰে পাৰ্লিয়ামেন্টে কৰিব পাৰিব যদিহে অসমত 2টা জনগোষ্ঠীৰ মাজত সমস্যাৰ সৃষ্টি নহয় যেটো মই নহয় বুলি ভাবিছো এতিয়ালৈকে মই যেহেতু দুই ধৰণৰ মানুহৰ লগতে তাতছত আছো 6 নং দফা সন্দৰ্ভত আপুনি কেনেকৈ ক'ব গোটেই কথাখিনি যদি খেলিমেলি 6 নম্বৰ দফাটোৰ ওপৰত একো খেলিমেলি নাই যিসকল যোগ্য বিজ্ঞ ব্যক্তিক আমি নিজে কথা পাতি কমিটিত আমি তেওঁলোকৰ নাম দিছিলো পৰিবেশ বদলিলে হেলমেট পিন্ধি যদি গাড়ী ভাঙে আৰু গাখীৰ খোৱা মানুহবিলাকে যদি গালিগালাজ কৰি থাকে মানুহেতো অলপ এইবিলাক বয়সস্থ সন্মানীয় ব্যক্তি চিন্তা কৰিব তেওঁলোকক মনত এটা সমুৱাই দিলে এখন মোদীয়ে কিবা শব্দ কিছুমান ব্যৱহাৰ কৰিলে ললিপপ দিছে কিবা দিছে মানুহৰ চিন্তাৰ এটা আহে কিন্তু মই ভাবো যে লাহে লাহে আকাশৰ পৰা মেঘ আঁতৰিব ফৰকাল হ'ব তেওঁলোকে দায়িত্ব ল'ব যদি নলয় বিকল্পও আমাৰ ৰাস্তা খোলা আছে আৰু 6 মাহৰ ভিতৰত এই কামখিনি আমি শেষ কৰিম প্ৰশ্ন উত্থাপন হৈছে 5 নং দফা নোহোৱাকৈ 6 নং দফা এইটো এটা কোৰ পৰা অদ্ভুত কথা ওলাইছে মই নাজানো 5 নম্বৰ দফাও মই পঢ়িছো 6 নম্বৰ দফাও পঢ়িছো মই এজন উকিলো দুইটাৰ মাজতে একো লিংক মই ক'তো দেখা নাই কিন্তু উত্তৰটো আপুনি ব্ৰেকৰ পিছত দিব আমি এটা খন্তেক বিৰতি ল'ব লাগিব আঁতৰি নাযাব